নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ডিব্ৰুগড় চহৰৰ পাঁচালিত ধুমুহাত গছ পৰি এজনৰ মৃত্যু মৰাণত সাংবাদিক ঋষেশ্বৰ বৰুৱালৈ ৰবীন শইকীয়া সোণোৱাল সোঁৱৰণিত যুৱ সাংবাদিকতা বঁটা আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ চতুৰ্থ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত গল্পকাৰ সমাজসেৱক প্ৰশান্ত শইকীয়ালৈ শাসনিক গৌৰৱ বঁটা প্ৰদান ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত অল উই ইমেজিন এজ লাইটৰ বাবে দেশৰ প্ৰথমটো গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰি ইতিহাস ৰচনা কৰিলে পায়াল কপাডিয়াই এতিয়া বিতং বাতৰি যোৱা নিশা ডিব্ৰুগড়ত হোৱা ধুমুহাৰ ফলত পাঁচালিত গছ পৰি এজন লোকৰ থিতাতে মৃত্যু হয় ডিব্ৰুগড় চহৰৰ পাঁচালি নৈপাৰত পুৱতি নিশা অঘটন ব্ৰহ্মপুত্ৰৰ পাৰৰ জুপুৰি ভাড়াঘৰত নিশা শুই থাকোঁতে বতাহ ধুমুহাত প্ৰকাণ্ড গছ পৰি এইদৰে মৃত্যুক সাৱটি লয় আব্দুল ৰাজ্জাক নামৰ এজন তুলসীবাৰী গোৱালপাৰাৰ যুৱকে পুনৰ জনাই আছো ধুমুহাত গছ পৰি এজনৰ মৃত্যু ডিব্ৰুগড় চহৰৰ পাঁচালিৰ নৈপাৰত পুৱতি নিশা অঘটন আব্দুল ৰাজ্জাক নামৰ এজন তুলসীবাৰী গোৱালপাৰাৰ যুৱকে ব্ৰহ্মপুত্ৰৰ পাৰৰ জুপুৰি ভাড়াঘৰত নিশা শুই থাকোঁতে বতাহ ধুমুহাত প্ৰকাণ্ড গছ পৰি এইদৰে মৃত্যুক সাৱটি লয় নিউজ ডেস্ক এন টেলিভিছন সদ্যপ্ৰয়াত ৰবীন শইকীয়াৰ সোঁৱৰণত চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা যুৱ সাংবাদিকতা বঁটা প্ৰথমবাৰলৈ খোৱাং নিবাসী নিউজ 18 চেনেল আৰু আমাৰ অসম কাকতৰ সাংবাদিক ঋষেশ্বৰ বৰুৱালৈ আগবঢ়োৱাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় সাংবাদিক ঋষেশ্বৰ বৰুৱালৈ ৰবীন শইকীয়া সোণোৱাল সোঁৱৰণিত যুৱ সাংবাদিকতা বঁটা আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা সোণোৱাল কছাৰী জনগোষ্ঠীৰ আপোচবিহীন সংগ্ৰামী নেতা বিশিষ্ট সাংবাদিক সচেতন লেখক সদ্য প্ৰয়াত ৰবীন শইকীয়াৰ সোঁৱৰণত চলিত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা যুৱ সাংবাদিকতা বঁটা প্ৰথমবাৰলৈ খোৱাং নিবাসী নিউজ 18 চেনেল আৰু আমাৰ অসম কাকতৰ সাংবাদিক ঋষেশ্বৰ বৰুৱালৈ আগবঢ়োৱা হৈছে সঁচাকৈ মোৰ কাৰণে আজি এক উল্লেখনীয় দিন মোৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন যিহেতু প্ৰয়াত ৰবীন শইকীয়া সোণোৱালদেৱৰ সোঁৱৰণত মোক এটি বঁটা প্ৰদান কৰা হৈছে মই ভাবোঁ আজিৰ পৰাই মোৰ আৰু দায়িত্ব বাঢ়িছে নিজৰ জাতিটোৰ নিজৰ জনগণৰ কাৰণে অথবা মোৰ সতীৰ্থসকলৰ বাবে অথবা সকলোৰে বাবে মোৰ অলপ দায়িত্ব বাঢ়িছে বুলি মই ভাবোঁ আৰু এই বঁটাটোৱে মোক প্ৰেৰণা দিছে ভৱিষ্যতলৈ আৰু এনেধৰণে কাম কৰি যাবলৈ মই প্ৰেৰণা পাইছোঁ আজি এই ক্ষণ এই মুহূৰ্তটোৰ পৰাই মই ভাবোঁ যে সাংবাদিকৰ জীৱন বহুত কঠিন আৰু বহুত কঠিনৰ মাজতে সাংবাদিকসকল কাম কৰিবলগীয়া হয় ময়ো তাৰ ব্যতিক্ৰম নহয় কিন্তু এনেধৰণৰ অনুষ্ঠানবোৰে আমাক প্ৰেৰণা দিয়ে মই এই চেগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিম যিহেতু এই বঁটাটোৱে কেৱল মোকে প্ৰেৰণা দিয়া নাই সমগ্ৰ সাংবাদিকসকলকে এক প্ৰেৰণা যোগাইছে বুলি মই ভাবিম আৰু দ্বিতীয়তে ৰবীন শইকীয়া সোণোৱাল দেৱৰ প্ৰয়াত ব্যক্তিগৰাকীৰ সহধৰ্মী আজি উপস্থিত আছে তেখেতৰ যি আমাক তেখেতৰ স্বামীৰ সোঁৱৰণত যি মোক বঁটাটো প্ৰদান কৰিছে মই চেগতে তেখেতৰ পৰিয়ালবৰ্গলৈ মই ধন্যবাদ জ্ঞাপন কৰিম আৰু মোৰ সমূহ সতীৰ্থ সাংবাদিক সতীৰ্থ সহকৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিম তেখেতসকলৰ সহযোগ অবিহনে মোৰ এই জীৱন যাত্ৰাৰ আজি এই খোজটো চাগে মই উপনীত নহ'লোহেঁতেন আৰু যি অভিনন্দন অনুষ্ঠান এই অনুষ্ঠানে সঁচাকৈয়ে এক নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বা উঠি অহা ছাত্ৰ ছাত্ৰীক এক প্ৰেৰণা যোগাব বুলি মই ভাবোঁ যিহেতু কোৱা হয় যে সন্মান দিব জনা আৰু সন্মান ল'ব জনা এটা গুণ আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যেনেধৰণে ইয়াত আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান আৰু যিসকল ব্যক্তিয়ে সন্মান ল'বলৈ উপস্থিত হৈছে অভিনন্দন গ্ৰহণ কৰিছে এই সকলোৰে বাবে আজি এক উল্লেখনীয় দিন বুলি মই ভাবোঁ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাত ডিব্ৰুগড় জিলা সমিতিৰ মৰাণ খোৱাং বামুণবাৰী আৰু নাহৰণি আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণ মন্দাকিনী হোটেল সভাকক্ষত অনুষ্ঠিত এই সভাতেই 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ শতাধিক শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধিন সোণোৱালে আগধৰা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া টাইপা ডিব্ৰুগড় জিলা সভাপতি নিপন ফুকন সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰতন কছাৰী বিশিষ্ট সাংবাদিক সুভিত কুমাৰ চেত্ৰী সমাজকৰ্মী অসীম বৰুৱা আটাচু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ প্ৰয়াত ৰবীন শইকীয়া সোণোৱালৰ সহধৰ্মিনী আছু চৰাইদেউ জিলাৰ উপসভাপতি ভাস্কৰ বৰুৱা আছা কেন্দ্ৰীয় উপসভাপতি দেৱেন ওৰাঙৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ প্ৰয়াত আপোচবিহীন নেতা ৰবীন শইকীয়া সোণোৱালৰ শুৱনিত আজি আমি যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰিছিলোঁ আৰু এই বঁটাতে আমি 4জনীয়া এখন কমিটি আমি নিৰ্বাচন কৰি দিছিলে আমাৰ সেই 4জনীয়া কমিটিয়ে আমাৰ লিষ্টত 3জন ব্যক্তিৰ নাম দিছিল আৰু 3জন ব্যক্তিৰ ভিতৰত তেওঁলোকে নিউজ 18ৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা ডাঙৰীয়া তেওঁলোকে চিলেকশ্যন কৰিছিলে আজি এই বঁটাতে আমি তেখেতক দিবলৈ পাই নথৈ আনন্দিত আৰু এই প্ৰয়াত আপোচবিহীন সংগ্ৰামী নেতা সাংবাদিক লেখক সাহিত্যিক আমি ৰবীন শইকীয়া সোণোৱালৰ এই বছৰ প্ৰথমবাৰ দিছোঁ অহা বছৰ প্ৰতি বছৰে আমি এই বঁটাটি মানে নিয়মীয়াকৈ প্ৰদান কৰিম বুলি আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৪ৰ্থ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি ২৬ মেত চাচনি মেৰবিল গাঁওস্থিত জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত গল্পকাৰ কবি সাহিত্যিক সমাজ সেৱক প্ৰশান্ত শইকীয়াক চাচনিৰ গৌৰৱ বঁটা প্ৰদান কৰে। ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৪ৰ্থ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি ২৬ মেত চাচনি মেৰবিল গাঁওস্থিত জ্যেষ্ঠ নাগৰিক মঞ্চৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। নাগৰিক মঞ্চৰ সভাপতি ভৱেশ সোণোৱালে পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰে মঞ্চৰ উপসভাপতি হেমকান্ত গগৈয়ে। দিনজোৰাকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি অন্তিম কাৰ্যনিৰ্বাহক সভাৰ লগতে বিষয় বাছনি সভা অনুষ্ঠিত হয়। সভাত আগন্তুক বৰ্ষৰ কাৰ্যকালৰ বাবে নুমল গগৈক সভাপতি আৰু ভূপেন শইকীয়াক সাধাৰণ সম্পাদক ৰূপে মনোনীত কৰে। আনহাতে অধিৱেশনৰ মুকলি সভাত চাচনি জ্যেষ্ঠ নাগৰিক মঞ্চৰ দ্বাৰা চাচনিৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়। চাচনিৰ খাটপাৰাৰ গাঁৱৰ সন্তান এসময়ত চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সন্মান কঢ়িয়াই অনা ছাত্ৰ বৰ্তমানে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা গল্পকাৰ কবি সাহিত্যিক লেখক সাংস্কৃতিক কৰ্মী সমাজ সেৱক প্ৰশান্ত শইকীয়াৰ লগতে সমাজ সেৱক চাচনি মণিমাণিক গগৈক চাচনিৰ গৌৰৱ বঁটাৰে বিভূষিত কৰে। উক্ত সভাতে হেঙুলী আভা স্মৃতি গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ মোহন সোণোৱালে। আনহাতে চাচনিৰ জ্যেষ্ঠ বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এইটো অনুভৱে আচলতে মোক আপ্লুত কৰিছে আৰু মাটি আৰু মানুহৰ যিটো সম্বন্ধত মই বিশ্বাস কৰোঁ সেই বিশ্বাসৰ প্ৰগাঢ়তা আৰু গভীৰ কৰিছে। মই গভীৰৰ পৰা গভীৰতালৈ যাব বিচাৰিছোঁ মানুহৰ মাজলৈ আৰু তাৰেই মৰমৰ প্ৰতিদান হিচাপে চাগে চাচনিবাসীয়ে যিটো মোৰ নিজৰ জন্মস্থান আছিল সেই চাচনিবাসীয়ে প্ৰতিদানটো দিছে। গতিকে মই চাচনিবাসীৰ প্ৰতি কৃতজ্ঞ আৰু যিটো অনুষ্ঠানে যিটো সংগঠনে জ্যেষ্ঠ নাগৰিক সন্থা আৰু পেঞ্চনাৰ সমন্বয় সন্থাই এই বঁটাটো এই সন্মানটো আমাক দিছে তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ। চাচনিৰ সন্তান বৰ্তমানে ডিব্ৰুগড়ৰ বাসিন্দা শ্ৰীযুত প্ৰশান্ত শইকীয়া দেৱক আমাৰ চাচনিৰ গৌৰৱ হিচাপে বঁটা প্ৰদান কৰা হৈছে। চাচনিৰ জ্যেষ্ঠ নাগৰিক তথা পেঞ্চনাৰ সন্থাই বিশেষ দৃষ্টিভংগীৰে দুজনক এই উদ্যমী আৰু চাচনি গৌৰৱ বঁটা প্ৰদান কৰিছে। আনজন হ'ল মেৰবিল ইক' টুৰিজিমৰ স্বপ্নদ্ৰষ্টা সন্মানীয় সভাপতি শ্ৰীযুত মণিমাণিক গগৈদেৱ। তেখেতকো চাচনিৰ লগতে মেৰবিলৰ যি ইক' টুৰিজিমক এক বিশেষ গতিশীলতাত আগবঢ়াই নিয়াৰ কাৰণে আজি চিন্তা চৰ্চাৰে তেখেতসকলে চাচনি উদ্যমী বঁটা প্ৰদান কৰিছে। চাচনি জ্যেষ্ঠ নাগৰিক মঞ্চৰ দ্বাৰা আমি যি আয়োজন কৰিছিলোঁ বাৰ্ষিক অধিৱেশন লগতে ডিব্ৰুগড় জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশনো আমি ইয়াত সম্পন্ন কৰিছোঁ আৰু সুন্দৰভাৱে সম্পন্ন হৈছে। আৰু এই অনুষ্ঠানতে আমি দুজন ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা দিছোঁ। আমাৰ প্ৰশান্ত শইকীয়া তেখেতে আমি চাচনিৰ গৌৰৱ হিচাপে আমি বঁটা বিভূষিত কৰিছোঁ আৰু মণিমাণিক গগৈকো আমি উদ্যমী বঁটা আমি প্ৰদান কৰিছোঁ। আমি এইটো যিটো বঁটা প্ৰদান কৰিছোঁ এয়া নগণ্য আৰু তেওঁলোকে যিখিনি কাম কৰি আছে
চাচনি ডিব্ৰুগড় জিলা তথা অসমৰ কাৰণে যিখিনি কাম কৰি আহিছে তেওঁৰ কাৰণে আমাৰ আমি যিটো বঁটা প্ৰদান কৰিছোঁ এইটো নগণ্য। আমি অনাগত দিনত তেখেতক আৰু বিশেষভাৱে সম্বৰ্ধনা জনাম আৰু দুদিনীয়া কাৰ্যসূচীৰে আজি এই কাৰ্যসূচী আমি সম্পন্ন কৰা হৈছে আৰু সুন্দৰভাৱে হৈছে। গোটেই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সদস্যসকল ইয়াত উপস্থিত হৈছেহি। আজি মোৰ নিজৰ ভাইটি হয় প্ৰশান্ত শইকীয়া, মোৰ একেবাৰে সৰু ভাইটি হয়। আজি আমি বহুত সুখী হৈছোঁ, তেওঁ যে আজি এনেকুৱা এটা পুৰস্কাৰ পাইছে, ৰাইজে দিছে পুৰস্কাৰ, সেইটো কাৰণে আমি আমাৰ পৰিয়ালৰ সকলোৱে সুখী আৰু বহুত আনন্দিত হৈছোঁ। নাহৰকটীয়াৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। অহা 2 জুলাইৰ পৰা 9 জুলাইলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘ সাংস্কৃতিক শাখাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাংস্কৃতিক শাখাৰ ব্যৱস্থাপনাত আৰু টিংখাং আঞ্চলিক শাখাৰ সহযোগত ৰাজগড় ৰঙা বননিস্থিত টিংখাং আঞ্চলিক শাখাৰ নামঘৰত শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কিশোৰীৰ বৌদ্ধিক মানসিক সামাজিক তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টিসমূহ শিকাৰুসকলে যাতে শুদ্ধৰূপে আঁকোৱালি ল'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ সাংস্কৃতিক শাখাৰ উদ্যোগত শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন। কিশোৰীৰ বৌদ্ধিক মানসিক সামাজিক তথা সাংস্কৃতিক প্ৰতিভা বিকাশৰ লগতে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টিসমূহ শিকাৰুসকলে যাতে শুদ্ধৰূপে আঁকোৱালি ল'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ মূলৰ সাংস্কৃতিক শাখাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাংস্কৃতিক শাখা ব্যৱস্থাপনাত আৰু টিংখাং আঞ্চলিক শাখাৰ সহযোগত ৰাজগড় ৰঙা বননিস্থিত টিংখাং আঞ্চলিক শাখাৰ নামঘৰত অহা 2 জুলাইৰ পৰা 9 জুলাইলৈকে অনুষ্ঠিত হ'ব। উক্ত কৰ্মশালাত শংকৰী গীত, বাদ্য নৃত্য, নাম প্ৰসংগ, থিয়নামকে আদি কৰি বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে। উক্ত কেন্দ্ৰীয় প্ৰশিক্ষণ কৰ্মশালাত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰা আহিব লগা প্ৰশিক্ষাৰ্থী আৰু কেন্দ্ৰীয় প্ৰতিনিধিৰ লগতে ভকতসকলৰ সেৱা তথা আতিথ্যৰ বাবে 26 মে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ উপ পদাধিকাৰ চক্ৰধৰ সোণোৱালৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাতে দিগন্ত গোহাঁইক সভাপতি, পৰমা চুতীয়াক সম্পাদক, সহ সম্পাদকদ্বয় বৈদুৰ্য চুতীয়া আৰু হেমন্ত তাঁতীক লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। কেন্দ্ৰীয় সংস্কৃতি শাখাৰ সম্পাদক সঞ্জীৱ বৰুৱাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাত মূল সদস্য, জিলা সংস্কৃতি শাখাৰ সভাপতি, সম্পাদক ডিব্ৰুগড় জিলা সভাপতি ধৰ্মেশ্বৰ গোহাঁই, জিলা প্ৰাক্তন সভাপতি জয়ন্ত নাথ আৰু ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক শাখাসমূহৰ পৰা অহা কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। সভাখন আঁত ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক জিতেন হাজৰিকা, সংস্কৃতি শাখাৰ সম্পাদক অমল গগৈয়ে। ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত এই টিংখাং আঞ্চলিক শাখাতেই শংকৰী সংগীতৰ কেন্দ্ৰীয় প্ৰশিক্ষণ সত্ৰ 2 জুলাইৰ পৰা 9 জুলাই তাৰিখলৈকে অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অমূল্য সৃষ্টি গীত, বাদ্য, নৃত্য, নাট্যৰ যি আখৰাৰ মাজেৰে অসমীয়া জাতীয় জীৱনক আগবঢ়াই নিয়াৰ যি পৰিক্ৰমা শ্ৰীমন্ত শংকৰদেৱ সংঘই গ্ৰহণ কৰিছে, সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ ডিব্ৰুগড় জিলা শাখাৰ পূৰ্বৰ যি সন্মান, যি অনুষ্ঠান আয়োজন কৰা যি গৌৰৱ, সেই গৌৰৱ অক্ষুণ্ণ ৰাখি এই কেন্দ্ৰীয় কৰ্মশালা আগবঢ়াই নিব। ইয়াতে অন্ততঃ 6ষ্ঠ মানৰ পৰা আৰম্ভ কৰি যিমান ঊৰ্ধলৈকে শিশু, আই মাতৃ, যুৱতীসকল আহিব আৰু ইয়াতেই অসমৰ এইটোৱে এটা ডাঙৰ অনুষ্ঠান য'ত একেলগে 8-9 দিন ধৰি 300-400 ল'ৰা ছোৱালীলৈকে একেলগে খোল বাদ্য, বৰগীত, নৃত্য সকলো আখৰা কৰিব আৰু ইয়াৰ পৰা লৈ গৈ জিলাসমূহত
বিলাই দিব। কাইলৈ প্ৰশিক্ষকসকলো আহিব, শংকৰী সংগীত বিদ্যালয়ৰ শিক্ষকসকল আহিব। গতিকে এইটো এটা এই পৰিক্ৰমাটোৰ মাজত শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মহাপুৰুষ শ্ৰী মাধৱদেৱৰ অমূল্য সৃষ্টি আজি অসম্ভৱিতেই নহয় বিশ্বৰ দৰবাৰলৈ আগবঢ়াই দিবলৈ যথেষ্ট সক্ষম হৈছে বুলি আমি ক'ব পাৰোঁ। এই শংকৰী সংগীতৰ চৰ্চা এটা জাতিক পৰিচয় কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ হ'লে এই কৃষ্টি সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। এই আশা ৰাখি আমি সৰুৰ পৰাই কণ কণ শিশুসকলক, ছাত্ৰ ছাত্ৰীসকলক, যুৱ যুৱতীসকলক কৃষ্ণ সংস্কৃতিক ধাৱমান কৰিবৰ কাৰণে এই কৰ্মশালাটো ইয়াতে অনুষ্ঠিত কৰা হৈছে। আমি আশা ৰাখিম আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা, আমাৰ 55খন জিলা আছে, প্ৰত্যেক জিলাৰ পৰা প্ৰতিনিধি আহি প্ৰশিক্ষাৰ্থী আহি এই 7 দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা শাখাক আজি প্ৰায় আঢ়ৈ মাহ আগতে আমাক এই দায়িত্বটো পত্ৰ আকাৰে আমাক দায়িত্ব অৰ্পণ কৰিছে। আমি অতি নিষ্ঠা আৰু সততাৰে এই কাৰ্যসূচীটো চলাই যাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আজি ইয়াৰ হ'ল আদৰণি সমিতি গঠনৰ উদ্দেশ্যে আজি এখন সভা অনুষ্ঠিত হ'ব। এই সভাতে আমি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰি লৈ আৰু তেখেতসকলক 55খন জিলা শাখাৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলক কেনেধৰণে খুৱাব লাগিব আৰু তেওঁলোকে কেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই বিশাল অনুষ্ঠানটি শংকৰী সংগীত কৰ্মশালাটিত অংশগ্ৰহণ কৰি তেওঁলোকে এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু মহাপুৰুষ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি শংকৰী সংগীত এটা ভাল কৰ্মশালাৰ যোগেদি তেওঁলোকে আয়ত্ব কৰিব লগা যিখিনি নজনা কথা, যিখিনি নজনা শংকৰী সংগীতৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰিবলৈ এটা সুযোগ পাইছে। তাৰ কাৰণে আমি অতি আগ্ৰহে বাট চাই আছিলোঁ। আজি আমি পাই পিনে নথৈ আনন্দিত হৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই জিলা শাখাত ইমান এটা গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ অনুষ্ঠিত কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে আমি বন্ধুবোৰ সঞ্জীৱ বৰুৱাসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানভাগী যিহেতু নেকি অসমৰ এটা গুৰুত্বপূৰ্ণ এই শংকৰী সংগীতৰ প্ৰশিক্ষণ কেন্দ্ৰ হ'ব, এই প্ৰশিক্ষণ কেন্দ্ৰলৈ আমাৰ অসমৰ বিভিন্ন জিলা শাখাৰ শিল্পীসকল আহিব। ইয়াৰ উপৰিও দাঁতিকাষৰীয়া আমাৰ অৰুণাচল, নাগালেণ্ড এইসকলৰ পৰা আমাৰ প্ৰশিক্ষাৰ্থীসকল আহিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল আমাৰ প্ৰশিক্ষক, বিশেষকৈ প্ৰায় জিলা শাখাৰ যোৰহাটকে আদি কৰি লখিমপুৰ এনেকৈ বিভিন্ন জিলাত আমাৰ উপযুক্ত প্ৰশিক্ষকসকল আছে, তেখেতসকলে এই মঞ্চত আহি পেলাই প্ৰশিক্ষণ প্ৰদান কৰিব। ৰাজগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। অসম মালা আঁচনিৰ পথ নিৰ্মাণত ক্ষতিগ্ৰস্তৰ প্ৰায় 50% পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ কৰা নাই। বৰ্তমানেও ক্ষতিপূৰণৰ নামতো বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন হৈ আছে। অসম মালা আঁচনিত ক্ষতিগ্ৰস্ত পৰিয়ালে প্ৰচণ্ড গৰমকো নেওচি অসম মালা আঁচনিৰ ঠিকাদাৰী প্ৰতিষ্ঠান BIPL মহঙত অৱস্থিত মুখ্য কাৰ্যালয়ত বাহ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষতিগ্ৰস্ত পৰিয়ালে। অসম মালাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে অসম অৰুণাচল প্ৰদেশ সীমামূৰীয়া অঞ্চল। অসম মালা আঁচনিৰ পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত প্ৰায় 50% পৰিয়ালে উচিত ক্ষতিপূৰণ লাভ কৰা নাই। বৰ্তমানেও ক্ষতিপূৰণ বিচাৰি আন্দোলনৰ পিছত আন্দোলন কৰি আছে ক্ষতিগ্ৰস্ত পৰিয়ালে, কিন্তু আজিলৈকে 50% পৰিয়ালে লাভ কৰা নাই ক্ষতিপূৰণ। বিশেষকৈ বৰডুমচা মহংগাঁৱৰ প্ৰায় 100টা পৰিয়াল আছে ক্ষতিগ্ৰস্ত, কিন্তু বৰ্তমানলৈকে মাত্ৰ 2টা পৰিয়ালে লাভ কৰিছে ক্ষতিপূৰণ। ক্ষতিপূৰণৰ নামতো বৃহৎ অনিয়মৰ অভিযোগ উত্থাপন হৈ আছে। আজি পুনৰ অসম মালা আঁচনিত ক্ষতিগ্ৰস্ত পৰিয়ালে প্ৰচণ্ড গৰমকো নেওচি অসম মালা আঁচনিৰ ঠিকাদাৰী প্ৰতিষ্ঠান BIPL মহঙত অৱস্থিত মুখ্য কাৰ্যালয়ত বাহ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে। তিনিচুকীয়া জিলা প্ৰশাসনে আজিৰে পৰা ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ ভৰাই দিবলৈ অনুৰোধ জনাইছে। সোমবাৰৰ পৰা ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়া কাম জিলা প্ৰশাসনে আৰম্ভ নকৰিলে মংগলবাৰে কৈলাশপুৰ বেতনিত থকা BIPL কাৰ্যালয়ত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। অসম মালাৰ ক্ষতিগ্ৰস্ত ৰাইজৰ আলোচনাৰ মৰ্মে আমি সিদিনা যিটো ঘোষণা কৰিছিলোঁ যে এতিয়া ইয়াতেই স্থানীয়ভাৱে সৰু সৰু প্ৰতিৰোধ সংগ্ৰামবিলাক গঢ়ি তোলা হ'ব, আৰু তাৰেই এটা অংশ হিচাপে আজি BIPLৰ এই অফিচটো ইয়াতে স্থানীয় ৰাইজে বাহ বান্ধি ইয়াতে অৱৰোধ কৰি ৰাখিছে বা বন্ধ কৰি দিছে। এতিয়া আমাৰ কথাটো হৈছে যে আমাৰ দাবী একেবাৰে চিম্পল, প্ৰশাসনে আমাৰ পইচাটো ভৰাই দিব লাগে। ক্ষতিপূৰণৰ ৰাইজৰ 5 জন, 10 জন, 15 জন, 20 জন এই ধৰণেৰে যিটো 300-350 মানুহৰ পইচা ভৰাই দিবলৈ এতিয়াও বাকী আছে, এই পইচাটো ভৰাই দিবৰ কাৰণে আৰম্ভ কৰি দিব লাগে। আৰু আৰম্ভ কৰি দিয়াৰ লগে লগে আমাৰ যিটো প্ৰতিৰোধ সংগ্ৰাম, এই সংগ্ৰামটো আপুনি নাইকিয়া হৈ যাব। যেতিয়ালৈকে তেওঁলোকে পইচা পাতি ভৰাবৰ কাৰণে আৰম্ভ নকৰে বা পইচা পাতি ভৰাই দিয়াৰ মুডত বা পজিটিভ
এটা ভাৱধাৰা লৈ প্ৰশাসনৰ মানুহ যেতিয়ালৈকে আমাৰ লগত কথা পাতিবৰ কাৰণে আগবাঢ়ি নাহে তেতিয়ালৈকে এই ধৰণৰ কথা বতৰাবিলাক হ'ব। আজি BIPLৰ কেৱল মাত্ৰ এটা ইয়াতে অফিচ বা বান্ধি দিয়া হৈছে। ৰাইজে আমাক ক'বলৈকে দিছে আহিব লগা দিনত অহাকালিৰ দিনটোলৈকে যদি আমাৰ লগত পজিটিভ যোগাত্মকভাৱে যদি কথা বতৰাবিলাক আগবাঢ়ি নাযায়, ৰাইজৰ পইচা পাতি ভৰাই দিয়া কাৰবাৰবিলাক যদি সোমবাৰৰ পৰা আৰম্ভ নকৰে, তেতিয়াহ'লে মঙলবাৰে বেতনিত থকা BIPLৰ অফিচটো বন্ধ কৰি দিয়া হ'ব পাৰে। এই ধৰণৰ কথা বতৰাবিলাক ৰাইজে আমাক ক'বলৈকে দিছে। এতিয়া কথাটো হৈছে অফিচত আমি কোনো মানুহক লগ পোৱা নাই, আমি অফিচৰ ভিতৰলৈকে সোমায়ো যোৱা নাই। আমাৰ মানুহে বাহিৰৰ পৰাই বাহ বান্ধি গোটেই প্ৰতিৰোধ সংগ্ৰামটো কৰিছে। আৰু আমি এটাই দাবী কৰিছোঁ, যেতিয়াই কোম্পানীৰ মানুহ তাতে আহিব, আহি অন্ততঃ প্ৰশাসন মানুহৰ সহায় সহযোগিতা লৈ আমাৰ ভুক্তভোগী মানুহৰ সৈতে এটা আলোচনা কৰি লওক। আৰু আলোচনা নকৰা পৰ্যন্ত তেওঁলোকে গাড়ীবিলাক বাহিৰত ৰাখিব। তেখেতসকলৰ মানুহবিলাক সোমাব পৰাকৈ ছাইটৰ গেটখন ধুনীয়াকৈ সুবিধা কৰি দিয়া হৈছে, তেওঁলোকৰ মানুহ ওলা সোমা কৰিব পাৰিব, কিন্তু গাড়ী বা অন্যান্য সামগ্ৰীবিলাক উলিয়াই সুমিওৱা কৰিব যে নোৱাৰিব। এই কাৰবাৰটো কৰিবৰ কাৰণে আমি এই কাৰবাৰটো কৰিছোঁ। আৰু যেতিয়ালৈকে আপোনালোকে পইচা পাতি দিয়া কাৰবাৰটোত আগবাঢ়ি নাহে তেতিয়ালৈকে আমাৰ প্ৰতিৰোধ সংগ্ৰাম চলিব। আমি কথা দিছিলোঁ আজিৰ দিনটোত কৰিম বুলি, আৰু আজিৰ দিনটোত আমি কৰিলোঁ ইতিমধ্যে। আৰু আহিব লগা সময়খিনি তেওঁলোকে যদি বাঁহবিলাক আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰে, তাৰ পিছৰ যিটো পৰিস্থিতি হ'ব স্থানীয় ৰাইজৰ লগত, তাৰ কাৰণে কিন্তু কেৱল মাত্ৰ প্ৰশাসন জগৰীয়া হ'ব, এই কথাটো একেবাৰে স্পষ্ট। জিলা প্ৰশাসনে প্ৰতিবাদকাৰী ক্ষতিগ্ৰস্ত পৰিয়ালৰ আহ্বানক কেনেদৰে গুৰুত্ব প্ৰদান কৰে লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে পুনৰ সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত টিয়ক আঞ্চলিক সমিতিৰ সহযোগত গুণগত কেঁচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু 2024 বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত টিয়ক আঞ্চলিক সমিতিৰ সহযোগত গুণগত কেঁচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু 2024 বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ দ্বাৰা অনুমোদিত ঔষধ আৰু প্ৰয়োগৰ পৰিমাণৰ সন্দৰ্ভত এক সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ 200 বছৰীয়া ঐতিহ্য বহন কৰা তথা অসমৰ অৰ্থনীতিত অধিক অৰিহণা আগবঢ়াই অহা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্ন সময়ত চৰকাৰক অৱগত কৰি আহিছে। বিশেষকৈ চাহপাত নিলামৰ ক্ষেত্ৰত বা বজাৰ দখলৰ ক্ষেত্ৰত এক সুব্যৱস্থা তথা উচিত মূল্য, ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা আদিবোৰৰ ক্ষেত্ৰত সন্থাটোৱে চৰকাৰৰ লগত আলোচনা কৰি আহিছে যদিও আজিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। শেহতীয়াকৈ ৰাসায়নিক সাৰ প্ৰয়োগৰ নামত এইসকল ক্ষুদ্ৰ চাহ ব্যৱসায়ীক বৰ্তমান নানা অসুবিধাৰ সৃষ্টি কৰি আহিছে। একাংশ নিষিদ্ধ সাৰ প্ৰয়োগৰ পৰা বিৰত থাকিবলৈ চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসকল ব্যৱসায়ীয়ে আজি বহু বছৰ ধৰি চৰকাৰী আদেশ মানি অহাৰ পাছতো ফেক্টৰীসমূহে তথা চৰকাৰে এই ক্ষেত্ৰত ব্যৱসায়ীসকলক প্ৰতি লোৱা পদক্ষেপ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি অৱগত কৰি বিশেষকৈ অনাগত দিনত এই ক্ষুদ্ৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ক্ষুদ্ৰ চাহখেতিয়ে প্ৰবল সমস্যাৰ সন্মুখীন হৈছোঁ। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে বেন কেমিকেল ব্যৱহাৰ হয় বুলি আমাৰ ক্ষুদ্ৰ চাহখেতিয়কক বদনাম দি পেলাই বটলি ফেক্টৰীসমূহে চাহপাত নোলোৱাৰ যি ব্যৱস্থা কৰিছে তাৰ প্ৰতিবাদ কল্পে আমি ইতিমধ্যে বিভিন্ন সভা সমিতি কৰিছোঁ আৰু আমি এক এৱাৰনেছ প্ৰগ্ৰেম কৰি আছোঁ আজি বিগত 2 বছৰৰ পৰা। আৰু তাৰ এই এৱাৰনেছৰ এক অংশ হিচাপে আজি সমগ্ৰ যোৰহাট জিলাত আমি মাইক এনাউন্সমেণ্ট আৰু আমাৰ যোৰহাটত থকা প্ৰায় 10,000 কৃষকক আমি লিফলেট বিতৰণৰ জৰিয়তে সজাগতা এক অভিযান আৰম্ভ কৰিছোঁ। যিখিনি বেন কেমিকেল ইতিমধ্যে নিশ্চিত হৈছে সেইখিনি যাতে ব্যৱহাৰ নহয়। আৰু এইখিনিতে এটা কথা যে চৰকাৰে আমাক যিদৰে আমাক পৃষ্ঠপোষকতা ল'ব লাগিছিল লোৱা নাই। আমি বিভিন্ন সময়ত বিভিন্ন সভা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচীৰে আমি আহ্বান জনাই আহিছোঁ যদিও চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। বৃহৎ পুঁজিপতি গোষ্ঠীয়ে আমাক আচলতে যি আমাৰ টি অকশ্যন হয় সেই অকশ্যনটো আমি 100% আমাৰ অকশ্যনৰ জৰিয়তে বিক্ৰী হ'ব লাগে বুলি যি আমি অনুৰোধ জনাই আহিছোঁ সেই অনুৰোধ
বৰ্তমান টি বোৰ্ডে 100% ডাষ্ট টিটো কৰিব লাগে বুলি এক অধিসূচনা দিলে আৰু তাৰ প্ৰতিবাদ তেওঁলোকে সেইটোতে অলপ ক্ষুণ্ণ হৈ পেলাই আমাক এই বেন কেমিকেলৰ আছিলালৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভাতে মৰা ষড়যন্ত্ৰ কৰিছে। যদি 1 তাৰিখৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত বটলিপ কোম্পানীসমূহে গ্ৰহণ নকৰে, ইতিমধ্যে আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত উৎপাদিত 54% চাহ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰিছে। গতিকে অসমৰ অৰ্থনীতিত এটা বৃহৎ ভূমিকা ক্ষুদ্ৰ চাহ খেতিয়কে লৈ আহিছে। আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী যে আমাৰ উজনি যি উগ্ৰবাদ ব্যৱস্থা আছিলে, এই উগ্ৰবাদ সামৰি উগ্ৰবাদৰ প্ৰতি আকৃষ্ট নহয় কৃষিৰ জৰিয়তে, বিশেষতঃ এই ক্ষুদ্ৰ চাহ খেতিয়কৰ জৰিয়তে 100% থলুৱা যুৱকে এই খেতিটো কৰি আছে। গতিকে যদি এই খেতিটোৱেই তেনেকৈ নাথাকে তেতিয়াহ'লে আকৌ অসমখন অশান্ত পৰ্যায়লৈ গুচি যোৱাটো আমি নুই কৰিব নোৱাৰোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। দেৰগাঁৱত মাৰোৱাৰী যুৱ মঞ্চ দেৰগাঁও শাখাৰ সৌজন্যত বিনামূলীয়া খোৱাপানী বিতৰণ কাৰ্যসূচী। পানীয়ে প্ৰাণীৰ প্ৰাণ এই বাক্যশাৰীকে উদ্দেশ্য কৰি আজি BTCৰ কামাণ্ডেণ্ট গৌৰৱ আগৰৱালে ফিটা কাটি উক্ত সেৱাৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত দেওগাঁৱৰ সমাজ জীৱনৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উৎকট গৰমে দহিছে অসম। দেৰগাঁৱত মাৰোৱাৰী যুৱ মঞ্চ দেৰগাঁও শাখাৰ সৌজন্যত বিনামূলীয়া খোৱাপানী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে। পানীয়ে প্ৰাণীৰ প্ৰাণ এই বাক্যশাৰীকে উদ্দেশ্য কৰি উক্ত সেৱা আগবঢ়াইছে। আজি BTCৰ কামাণ্ডেণ্ট গৌৰৱ আগৰৱালে ফিটা কাটি উক্ত সেৱা শুভাৰম্ভ কৰে। এই অনুষ্ঠানত দেৰগাঁৱৰ সমাজ জীৱনৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উৎকট গৰমৰ বাবে মাৰোৱাৰী যুৱ মঞ্চ দেৰগাঁও শাখাই প্ৰায় 1 মাহ বিনামূলীয়া বিশুদ্ধ পানী বিতৰণৰ ব্যৱস্থা কৰিছে। তেওঁলোকে জনোৱা মতে তেওঁলোকে দেৰগাঁৱৰ বিভিন্ন অঞ্চলত পানী যোগান ধৰিব। বিশেষকৈ পথৰুৱাসকল এই সেৱাৰ দ্বাৰা উপকৃত হ'ব। জাতি বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ মাজত এই সেৱা আগবঢ়াব। অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ এটি ৰাষ্ট্ৰীয় প্ৰকল্প অমৃতধাৰা, তাৰ অন্তৰ্গত মাৰোৱাৰী যুৱ মঞ্চৰ দেৰগাঁও শাখাই আজি ৱাটাৰ অন হুইলছ নামেৰে এটি কাৰ্যসূচী হাতত লৈছে। প্ৰথম পৰ্যায়ত আমি 1 মাহৰ বাবে এক বিশুদ্ধ খোৱাপানীৰ বিনামূলীয়া বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাটো হাতত লৈছোঁ। এই যিটো গৰম আমি সকলোৱে দেখিছোঁ, এই গৰমটো সহ্য নকৰা গৰম। কিছুমান মানুহ হয়তো আজি 10 টকীয়া পানী বটল কিনিবলৈও সামৰ্থ্য নাথাকিও তেখেতসকলে কিনিবলগীয়া হৈছে। গতিকে তেখেতৰ তেনেকৈ মানুহে সকাহ পাওক সেই আশাৰে আমি আজি এই কাৰ্যসূচীটো হাতত লৈছোঁ। প্ৰথম পৰ্যায়ত 1 মাহৰ বাবে আমি এইটো কৰি চাওঁ, যদি আৰু আগলৈ কৰিবলগীয়া হয় আমি আৰু আগবাঢ়ি যাম। আৰু সকলোতকৈ ভাল লাগিছে সকলো বৰ্গৰ মানুহে ওলাই আহিছে, কাৰণ আমি যিটো কষ্ট ৰাখিছোঁ সেইটো অতি নিম্ন মানৰ আমি ৰাখিছোঁ। 1 গ্ৰামৰ মাত্ৰ 50 টকাকৈ আমি ৰাখিছোঁ, যাতে এটি যদি কোনোবা সৰু মানুহেও যদি দিব বিচাৰে তেন্তে তেখেতেও দিব পাৰে, আৰু যদি ডাঙৰকৈ কোনোবা দিব বিচাৰে তেতিয়া তেখেতসকলেও বেছিকৈ দিব পাৰে। সৰু ডাঙৰ সকলোৱে মিলি, কাৰণ পানীয়ে প্ৰাণ আমি সকলোৱে জানো, গতিকে সকলোৱে এই পানী খুৱাই যিটো পুণ্যৰ ভাগি সকলো মানুহ হওক তাৰে আমি কামনা কৰিছোঁ। যে পানীৰ যে ব্যৱস্থা কৰিছে, ইমান গৰম পৰিছে, আগতে আমাৰ অসমত ইমান পানীৰ নেচেচিটিটো আমি অনুভৱ কৰা নাছিলোঁ। ৰাজস্থান এসবতো পানীৰ কাৰণে যথেষ্ট মানুহে আগবঢ়ায়, পেয়াও চলায়, যাতে মানুহে ৰাস্তাত গৈ থকা মানুহে পানী খাবলৈ পায়। কিন্তু আমাৰ অসমত তেনেকুৱা অনুভৱ আগতে নাছিলে। কিন্তু এই বছৰ যি ধৰণে গৰম 40 ডিগ্ৰীলৈকে পাইছে, পানী খোৱা এটা বহুত নেচেচিটি হৈ পৰিছে। সেইকাৰণে মাৰোৱাৰী যুৱ মঞ্চ দেৰগাঁও শাখাই যি পদক্ষেপ লৈছে পানী খোৱাৰ কাৰণে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া বস্তু আৰু নেচেচিটি। আজিৰ সময়ত মানুহক এইটো নিতান্ত আৱশ্যক। টাউনত যি মানুহ বাহিৰৰ পৰা ওলাই আহে বজাৰ কৰিবলৈ, সিহঁতক যদি সময়ত এই গৰমত, প্ৰচণ্ড গৰমত খাবলৈ যদি পানী পায় তেতিয়া তাৰ বহুত উপকৃত হ'ব। নহ'লে এটা বটল কিনিলে 10-12 টকা খৰচ হয়, আৰু দুখীয়া মানুহে এইটো খাব নোৱাৰে। এই পৰিপ্ৰেক্ষিতত এই সেৱাটো জনসাধাৰণে নিজৰ উকলাই ল'ব আৰু এই সঁহাৰি পাব ৰাইজৰ, এইটো মই আশা কৰিছোঁ, আৰু এইটো ৰাইজ উপকৃত হ'ব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত অল উই ইমেজিন এজ লাইটৰ বাবে দেশৰ প্ৰথমটো গ্ৰেণ্ড পিক্স বঁটা লাভ কৰি ইতিহাস ৰচনা কৰিলে পায়ল কাপাডিয়াই। 30 বছৰৰ ভিতৰত প্ৰথমখন ভাৰতীয় ছবি যিয়ে মহোৎসৱৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত অল উই ইমেজিন এজ লাইটৰ বাবে দেশৰ প্ৰথমটো গ্ৰেণ্ড পিক্স বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে পায়ল কাপাডিয়াই। ইয়াৰ উপৰিও তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা পৰিচালক হিচাপে পৰিগণিত হয় আৰু 30 বছৰৰ ভিতৰত প্ৰথমখন ভাৰতীয় ছবি যিয়ে মহোৎসৱৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
নিউজ ডেস্ক AN টেলিভিজন। আজি বাতৰি ইমানেই। AN টেলিভিজনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।